হেল্ল' গাইছ, আজি যাব ওলাইছোঁ মানে আমাৰ ওচৰতে কাষতে থকা বাবা থানলৈ। এই আমাৰ লগৰটো আহি পালে গ'ল। চাই আমি দুটা যাই আছোঁ, আপোনালোকে চাই থাকক। এই গাড়ীত উঠি আমাৰ আজিৰ যাত্ৰা আমি আৰম্ভ কৰিলোঁ। আপোনালোকে চাই যাওক, আমি সকলোবোৰ গৈ পেলাই দেখুৱাইছোঁ বাবা থানলৈ গৈ। এতিয়া পাই গ'লোহি আমি ফাইনেলি এতিয়া বাবা থান। এতিয়া বাবা থানৰ ভিতৰলৈকে আপোনালোকক সকলোবোৰ দেখুৱাই যাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাব। এতিয়া আমি পাই গ'লোঁ বাবা থানৰ মেইন গেটটো আমি সোমাই আহিলোঁ। এতিয়া সোমাই গৈ গৈ আছোঁ। চাইডে চাইডেবোৰ দেখিছেনে কিমান ধুনীয়াকৈ দোকানবোৰ বহাই যায়। ইয়াতে ভগৱানৰ ফটোৰ পৰা আদি কৰি বহুতো বস্তুৰ দোকান বহি যায়। আৰু এতিয়া আমি আহি পাই গ'লোঁ কিবা হাতী এটা আছে। হাতীটো চাওকচোন কি ধুনীয়াকৈ মানুহবোৰে কল চল খুৱাই আছে। মই অলপ খুৱাম বুলি ভাবিছোঁ, তাকে অকণমান দোকানৰ পৰা আহি লওঁ, তাৰপিছত আৰু কিবা এটা লৈ আহোঁ, তাৰপিছত আপোনালোকক তাক খুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইবোৰ দেখিছোঁ কি ধুনীয়া এটা পৰিৱেশ। সকলো মানুহে আহিছে। সেয়া মই কল চল লৈ আহিলোঁ। এতিয়া হাতীটোক খুৱাই দিওঁ বুলি ভাবিলোঁ, কিন্তু হাতীটোৱে বহুত কল খালে, সেইটো কাৰণে খাবলৈ অকণমান এলাহ কৰিছে। তেতিয়া খালে আৰু তাৰপিছত এতিয়া মই আহি গ'লোঁ ধূপ জ্বলাবলৈ। সেয়া চাকি তাকি ল'লোঁ। চাকি তাকি জ্বলাই এতিয়া মই ভিতৰলৈ সোমাই যাওঁ, চাকিটো জ্বলাই লওঁগৈ। এয়া মোৰ চাকি তাকি লৈ মই এতিয়া মন্দিৰৰ ভিতৰলৈ গ'লোঁ। এতিয়া ভিতৰলৈকে চাকিটো জ্বলাই ল'ম, তাৰপিছত আপোনালোকে সকলোবোৰ দেখুৱাই যাম। আপোনালোকে চাই থাকক। ইয়াৰ ভিতৰৰ পৰা মানুহে ইয়াতো চাকি জ্বলায়, কিন্তু আমি এতিয়া এইবোৰতে এটা জ্বলাম আৰু এতিয়া চাকি তাকি জ্বলাই আমি এতিয়া আহি গ'লোঁ। এতিয়া আমি এইফালে কাষতে আৰু আছে আমাৰ এটা গণেশ মন্দিৰ। তাতে গণেশ মন্দিৰটো যাম আৰু এয়া ধূপ চুপ লৈ ল'লোঁ। ধূপ চুপ জ্বলাই তাতে জ্বলাম। তাৰপিছত এতিয়া এয়া গণেশ মন্দিৰ, ইয়ালৈ যাম। এতিয়া ধূপ চুপ জ্বলামগৈ তাতে। আমি এতিয়া গণেশ মন্দিৰৰ ভিতৰত আহি পাই গ'লোঁ। এতিয়া আমি ভিতৰলৈ যাম, চাকি তাকি জ্বলাম। তাৰে আগতে আপোনালোকে ইয়াৰ পৰিৱেশটো চাই লওক। এইফালে দেখিছেনে কি ধুনীয়াকৈ ইয়াত মানুহে চাকি জ্বলাইছে। আৰু এইফালে কাষেদি কিমান ধুনীয়া দেখে শিৱ মন্দিৰটো। এইফালে চাওক, এইফালে কি ধুনীয়া জেগাটো। সেইফালে আছে অকণমান আঁতৰতে আপোনাৰ ধনশিৰি নদীখন। এতিয়া সেইফালে নদী চাবলৈ বাৰু নাযাওঁ। এতিয়া ধূপটো জ্বলাই লওঁ মই। এতিয়া মই ধূপ চাকি জ্বলালোঁ। এতিয়া আৰু ধূপ চাকি জ্বলাই এতিয়া বাহিৰলৈ আহিলোঁ। বাহিৰলৈ ওলাই দেখিলোঁ যে কি ধুনীয়াকৈ বান্দৰবোৰ ঘূৰি আছে টিঙৰ ওপৰতে। চাওকচোন কিমান ভাল লাগিছে। এতিয়া বান্দৰে এইবোৰ চব প্ৰায় মানে ইয়াত বান্দৰে দেখি পায় সিহঁতে প্ৰায়। এতিয়া আমি এইফালে অকণ আহি গ'লোঁ বাহিৰ চাইডটো চাবলৈ। কিমান ধুনীয়া দেখিছেনে দৃশ্যটো। আপোনালোকেও আহক আৰু ফুৰি যাওক এবাৰ বাবা থান। আমি নতুন বাবা থানটোক বিদায় দি এতিয়া আমি যাওঁ পুৰণা বাবা থান। ইয়াত দেখিছেনে ল'ৰাটোৱে কি ধুনীয়াকৈ গান গাই বজাই আছে। দেখি বেয়া লাগে, কিন্তু এতিয়া আমি আগুৱাই আহি গ'লোঁ। এতিয়া যাম পুৰণা বাবা থানত। তাত আপোনালোকক সকলো ধুনীয়া ধুনীয়া দৃশ্য দেখুৱাম। এইফালে এতিয়া আহোঁতে আমি দেখিছিলোঁ যে এটা হাতী ৰখি আছিলে। এতিয়া দেখিছেনে দুটা হাতী আহি গ'ল। সেই পোৱালিটো দেখিবলৈ ইমান মৰম লগা যেন লাগি গ'ল। তাতে হাতী চাতী চাই এতিয়া আমি আহি গ'লোঁ পুৰণা বাবা থান। ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে আছেনে এইবোৰ। এতিয়া আমি গৈ আছোঁ পুৰণা বাবা থানলৈ। ইয়াৰ পৰা অলপমান দূৰ আছে, প্ৰায় 300 মিটাৰমান হ'ব। আৰু আমি গৈ এতিয়া পাবলৈ হৈ গ'লোঁ। ত' গাইছ এতিয়া আমি আহি পাই গ'লোঁ পুৰণা বাবা থান। এইখনে পুৰণা বাবা থান। এতিয়া আমি ইয়াৰ ওপৰত উঠিম। এই মোৰ লগৰটোক আগতে গৈ আছে আৰু এতিয়া আমি ইয়াৰ ওপৰত উঠিম। আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো। আমি ওপৰত গৈ আপোনালোকক সকলোবোৰ দৃশ্যবোৰ দেখুৱাইছোঁ ধুনীয়া ধুনীয়া। আপোনালোকে চাই যাওক। আমি এতিয়া এইফালে যাওঁ নেকি? এইফালে যাওঁ ন? এইফালে যাওঁ। নামোতে এইফালে আহিম। তো এতিয়া আমি দুটা ৰাস্তা আছে। আমি এতিয়া প্লেইন ৰাস্তাটোত আহি গ'লোঁ। এইফালে আমি গৈ আছোঁ লাহে লাহে। ওখ বহুত আছে মানে আপোনাৰ বহুত ওপৰলৈ যাব লাগিব। লাহে লাহে গৈ আছোঁ। তো গাইছ এতিয়া আমি উঠি আহি পাই গ'লোঁ সেইডোখৰৰ পৰা, তাৰ পৰা আহিছোঁ। এতিয়া আমি যাম এতিয়া ওপৰলৈ সেইডোখৰলৈ। দেখিছেনে কিমান ওখ জেগাটো। আপোনালোকে আহক এবাৰ চাই যাওক। আমি এতিয়া গৈ আছোঁ ওপৰলৈ। সেইটো মোৰ লগতো গৈ ভাগৰি গ'ল। বহিলে মই অলপ দৌৰি দিছোঁ। তো আমি পাই গৈছোঁ আৰু বেছি দূৰ নাই, অলপমান আছে আৰু।
ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ পুৰণা বাবা থানৰ ওপৰলৈ। এইবোৰ চাইডে চাইডে দেখিছে কি ধুনীয়াকৈ শিলবোৰ ৰাখি থৈছে সজাই। এইবোৰ মানে আগতে দিনতে এইবোৰ শিৱলিংগ এটা আছিলে, এতিয়া বৰ্তমান ভাঙি গ'ল। কিহৰ কাৰণে ভাঙিলে ইমান সঠিকভাৱে নাজানো। ইয়াতে আছিলে শিৱলিংগটো। আৰু এতিয়া যোনটো নতুন বাবা থান আপোনালোকৰ শিৱলিংগটো আছে, সেই শিৱলিংগটো ইয়াতে পোৱা হৈছিলে পুৰণা বাবা থানত। ইয়াৰ পৰাই নি তাত ৰখা হৈছে। যিহেতু ইয়াত ওখ বহুতে উঠিব কৰিব নোৱাৰে, সেয়েহে তাতে নি ৰখা হৈছে, মানুহে যেতিয়া পূজা অলপ কৰিব পাৰে। এইবোৰ দেখিছেনে, এইটোৱে শিৱলিংগ আছিলে তাতে শিৱলিংগটো। আৰু এইবোৰ চাইছেনে ভাস্কৰ্যবোৰ কি ধুনীয়াকৈ আছে। এইবোৰে আছিলে ডাঙৰ শিৱলিংগ। এইবোৰ তাৰ টুকুৰাবোৰ ভাঙি পৰি আছে। এইবোৰ দেখিছে কি ধুনীয়াকৈ সজাই থৈ দিছে। এইবোৰ চাই যাওক। যেনি দেখোঁ সেনিয়ে গোটেই মানে এইবোৰৰে টুকুৰাবোৰ পৰি আছে। এইফালে ধুনীয়াকৈ সজাই থৈ দিছে। এইফালে চাৰিওফালে অকল এইবোৰে দেখিবলৈ পাওঁ। এইবোৰ চাইছেনে কি ধুনীয়াকৈ সজাই থৈ দিছে। এইটোৱে আছে মেইন শিৱলিংগটো। ইয়াৰে ভিতৰত ওলাইছিলে, সেইটো এতিয়া বৰ্তমান আপোনাৰ নতুন মন্দিৰটোৰ ভাগত আছে। আৰু ইয়াতে এই মেইন টুকুৰাটো এইটোৰ ওপৰ ভাগত আছিলে আপোনাৰ। এইটো পাল্টি খাই আছে বৰ্তমান, তাতে মানুহে পূজা কৰে ওপৰত আহি। আৰু এইটোৱে মেইন শিৱলিংগটো। ইয়াতে সকলো দেৱ দেৱীৰ আপোনাৰ চিত্ৰবোৰ অংকন কৰা হৈছে। ইয়াত দেখিছেনে হনুমান, কৃষ্ণ আদিকে কৰি বহুতো দেৱ দেৱীৰ ইয়াত চিত্ৰবোৰ অংকন কৰা হৈছে। আৰু এতিয়া এইফালে চাওকচোন, ইয়াৰ পৰা মানে আপোনাৰ ব্ৰহ্মপুত্ৰখন অকণমানকৈ দেখি পায়। ইফালে অকণমানকৈ বগাকৈ অলপমান মন কৰিব পাইছে এইখনে। আৰু এতিয়া আমি বাবা থানৰ পৰা এতিয়া যাবলৈ ওলালোঁ। আৰু দেখিব পাইছেনে এইবোৰ কি ধুনীয়া পৰিৱেশ এখন। গোটেই গছ গছনিবোৰ চাইডে চাইডে কি ধুনীয়াকৈ লগাই থোৱা আছে। আৰু এইফালে চাওকচোন, ৰুমটোত কি ধুনীয়াকৈ পেইণ্টিং এটা কৰা আছে শিৱ বাবাৰ। আৰু ইয়াতে লিখা আছে আপোনাৰ জটাধাৰী। ইয়াত চাচোন কি ধুনীয়াকৈ অঁকা হৈছে পেইণ্টিংটো। আৰু এতিয়া আমি যাবলৈ ওলাই গ'লোঁ। আৰু এইবোৰ বহুতো ওখ আছে জেগাটো, যিহেতু সকলোবোৰ ভোলে বাবা ভক্ত ন, সেয়েহে বহুতে কষ্ট কৰি আহে। আৰু মানে ইয়াত আপোনাৰ বহুতো খটখটিবোৰ মানে আপোনাৰ 200ৰ ওপৰতে আছে। আৰু মানে যিহেতু আজি সোমবাৰ, সেয়েহে মানে সকলো ভোলে বাবা ভক্তই বেছি দেখিব পাইছে। বলবম যিহেতু সকলোৱে মানে আপোনাৰ কমলা কালাৰ কাপোৰ পিন্ধি আহিছে। আৰু আমি এতিয়া ঘৰলৈ যাম। আৰু এতিয়া আহি পাই গ'লোঁ আমি তললৈ। এতিয়া ঘৰলৈ যাম। আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। অতি সোনকালে অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। বাই।